চালকুমৰ খেতিৰে ২-৩ মাহতে উপাৰ্জন ৫০ৰ পৰা ৬০,০০০। আপুনি নিশ্চয় আচৰিত হৈছে, কিন্তু আপুনি ঠিকেই শুনিছে। ধান কটাৰ পাছতে সেই কৃষিভূমিতে কৰক এই পাচলিবিধৰ খেতি। আমাৰ কৃষকসকলে লাই মূলাৰ দৰে কাতি আঘোণ মাহত কৰাৰ দৰে কৰিব পৰা এবিধ খেতি হ'ল চালকুম। চালকুমৰ বজাৰ ভাল। সকলো শ্ৰেণীৰ গ্ৰাহকৰ মাজত চালকুমৰ জনপ্ৰিয়তা আছে। লগতে ইয়াৰ কৃষি পদ্ধতিও সহজ। ৪-৫ চাহ হাল মাৰি মাটিখিনি চহোৱাৰ পিছতে কিছুমান কাম কৰিব লাগে। প্ৰথমতে ২-৩ ফুট আঁতৰে আঁতৰে শাৰী বনাব লাগে, কিন্তু বেছি গভীৰ হ'ব নালাগে। শাৰীবোৰৰ গোটা মাটিবোৰ হাতেৰে আঁতৰাই গুটি সিঁচিব লাগে। গুটি সিঁচাৰ পাছতে শুকান গোবৰেৰে গুটিবোৰ ঢাকি দিব লাগে। চালকুমৰ বাবে গোবৰ সাৰেই যথেষ্ট, যদিও ৰাসায়নিক সাৰো কৃষকসকলে ব্যৱহাৰ কৰিব পাৰে। পুলি ওলোৱাৰ পাছতে মাজে মাজে পানী যোগান ধৰিব লাগে। গুৰিবোৰ খুচৰি থাকিব লাগে। অপতৃণবোৰ উভালি থাকিব লাগে। পুলিবোৰ অকণমান ডাঙৰ হোৱাৰ পাছতে স্বাস্থ্য বেয়া হোৱা পুলিবোৰ উভালি অলপ সেৰেঙা কৰি দিব লাগে। অলপ ডাঙৰ হোৱাৰ পাছতে শেষৰবাৰৰ বাবে শুকান গোবৰ প্ৰয়োগ কৰিব লাগে আৰু মাজে মাজে বন-পাতবোৰ গুচাই শাৰীবোৰৰ মাজে মাজে কোৰ মাৰি চহাই দিব লাগে। কাম সিমানেই। মাহৰ পাছতে কৃষকগৰাকীয়ে চালকুমবোৰ বজাৰলৈ উলিয়াই দিব পাৰিব। বজাৰত ১ কেজি চালকুমৰ দাম ৩০ৰ পৰা ৪০ টকাৰ কোনো কোনেই কম নহয়। এবিঘা মাটিত এনেদৰে চালকুমৰ খেতি কৰিলে ২-৩ মাহৰ ভিতৰতে ৫০-৬০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব কৃষকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।